হেল্ল' ফ্ৰেণ্ডছ, এয়া মই বনাব লৈছোঁ পনীৰ কোফটা। পনীৰ কোফটা বনাবলৈ পনীৰ আৰু আলুখিনি বইল্ড আলু দুটা আৰু পনীৰ অকণমান মই ৰুকনিখনত তেনেকৈ ৰুকি লৈ তাতে দিছোঁ মই নিমখ আৰু জালুকৰ গুড়ি। সোৱাদ অনুসৰি নিমখ আৰু জালুকৰ গুড়ি এনেকৈ দি কেনে বস্তুখিনি এনেকৈ মিলাই লৈছোঁ। বস্তুখিনি এনেকৈ মিক্স কৰি কেনে তাতে মই দিছোঁ কৰ্ণফ্ল'ৰ আৰু বেচন দিছোঁ আৰু ময়দা অলপমানো দিব পাৰে। কৰ্ণফ্ল'ৰ আৰু বেচন এটা পৰিমাণে দি কেনে মই এনেকৈ সৰু সৰুকৈ বলছ বনাই লৈছোঁ। বলছকেইটা চাওক, আপোনালোকে নিজৰ হিচাপে বলছ বনাই ল'ব পাৰে। গোটেইখিনি সামগ্ৰী মিলাই কেনে আপোনালোকে এনেকৈ বলছ বনাই ল'ব। এনেকৈ বলছ বনাই কিনে কেৰাহীত তেল গৰম হ'ব দি ফ্লেমটো একেবাৰে কমাই দিব, যাতে দিয়াৰ লগে লগে বস্তুটো জ্বলি নাযায়, কাৰণ ভিতৰৰ বস্তুখিনি সিজিব লাগিব। সেইটো কাৰণে এতিয়া মই বলছকেইটা ফ্ৰাই কৰিম। চাওক, এয়া বলছকেইটা ফ্ৰাই কৰিছোঁ। এনেকৈ বলছকেইটা ফ্ৰাই কৰি কিনে মই বেলেগকৈ পিঁয়াজ, আদা, নহৰু, বিলাহী এনেকৈ মই কাটি থৈ দিছিলোঁ। আদা, নহৰু আৰু জলকীয়াখিনি তেলত দিম, কমকৈ তেলত দি কিনে পিঁয়াজ আৰু বিলাহীখিনিও দি অলপ টাইম বস্তুখিনি ফ্ৰাই কৰিব ল'ম। আদা, নহৰু, কেঁচা জলকীয়া আপোনালোকে জ্বলা যিমান খায় সেই হিচাপে দিব পাৰে। মই বাৰু কেঁচা জলকীয়া দুটা দিছোঁ, তাৰে লগত পিঁয়াজ আৰু বিলাহী দি দিম। দি কিনে বস্তুখিনি অলপ টাইম ফ্ৰাই কৰিম। অলপ ৰঙাচুঙা হোৱালৈ ফ্ৰাই কৰি থাকিব লাগিব। আদা, নহৰু, পিঁয়াজ, জলকীয়া, তাৰে লগত এতিয়া বিলাহীখিনিও দি দিম। বিলাহীখিনি দি কিনে এনেকৈ ফ্ৰাই কৰিম। তাতে আপুনি অলপ নিমখ দিব, হালধি অলপ দিব, দি কিনে অলপ ৰঙাচুঙা হোৱালৈ ফ্ৰাই কৰিব। তাতে মই ভিজাই থোৱা কাজু কেইটামানো দি আছোঁ। মাতটো ইমান এটা ভাল নাই আজি, অলপ চৰ্দি কাহ হৈ আছে, সেইটোৰ কাৰণে ইমান মাতটো অলপ বহি আছে মোৰ। এনেকৈ নিমখ হালধি দি কেনে অলপ সময় এনেকৈ ভাজি থাকি মিক্স কৰিম। তাৰে লগতে মই অলপমান কিচমিচো দিম এতিয়া। আৰু হয়, ভাজি থাকোঁতে আপোনালোকে গোটা গৰম মছলাও দি দিব পাৰে ইয়াতে, বা আপোনালোকে গোটা গৰম মছলা যোনটো গুড়া গৰম মছলাটো একদম এণ্ডিঙত লাষ্টতো দিব পাৰে, বা এইটো ফ্ৰাই কৰি থাকোঁতে আপোনালোকে গোটা গৰম মছলা দিব পাৰে। গৰম মছলাৰ গুড়িটো লাষ্টত দিব পাৰে আৰু গোটা গৰম মছলাটো এনেকৈ আগতীয়াকৈ দিব পাৰে। আৰু এয়া মই খিচমিচ দি আছোঁ যাতে কেইটামান। খিচমিচ দি কেনে বস্তুখিনি আৰু অলপ ফ্ৰাই কৰিম। ফ্ৰাই কৰি এনেকৈ ঠাণ্ডা হ'ব দিম। ঠাণ্ডা হ'ব দি যেতিয়া ঠাণ্ডা হৈ যাব, তেতিয়া আমি মিক্সিত এনেকৈ পেষ্ট এটা বনাই ল'ম। পেষ্টটো বনাই কেনে সেই যিখিনি তেল বাচিব, বা অলপ বাটাৰ দি কেনে তাতে এনেকৈ আমি গোটেইখিনি মিশ্ৰণখিনি এনেকৈ দি দিম। দি কেনে তাতে আপুনি জিৰাৰ গুড়া, ধনিয়াৰ গুড়া, আপুনি যি মছলা খায় সেই মছলাখিনি আপুনি দি দিব পাৰে। তাৰে লগতে আৰু আপুনি লাষ্টত কাচুৰি মেথি অলপমানো দিব পাৰে। ভিডিঅ'টো অলপমান আকৌ তেৰা হৈ গ'ল, তেতিয়াৰ পৰা ইমান ঠিক কৰিব চেষ্টা কৰি আছোঁ। হয়, আকৌ কি কাৰণত বা ভিডিঅ'টো এনেকৈ ওলোটা হৈ যায় বাৰু। আপোনালোকক তেনেকৈয়ে মই আজি দেখালোঁ। বস্তুখিনি অলপ টাইম ফ্ৰাই কৰি কিনে তাতে অকণমান কম পৰিমাণে আপুনি পানীও দি দিব পাৰে। আৰু মই অলপমান ক্ৰীম দি দিছোঁ তাতে। ক্ৰীম দি কেনে আপুনি অলপকৈ পানী দি দিব তাতে, কাৰণ এই বস্তুটো বেছি পনীয়া হ'ব নালাগে যিহেতু। চ' ইয়াতে অলপমান পানী দি দিছোঁ। পানী দি কেনে ইয়াতে আপুনি এতিয়া কোফটাকেইটা যে আমি বনাইছিলোঁ ৰাউণ্ড শ্বেপৰ, সেই কোফটাকেইটা আপুনি দি কেনে অলপমান বস্তুটো থুপথুপীয়া হোৱালৈ আপুনি অলপমান শুকাব লাগিব। এয়া চাওক, আমাৰ কোফটা ৰেডি হৈ গ'ল। ভাত, তৰকা, ৰুটি আৰু কোফটা আমাৰ ৰেডি হৈ গ'ল। আৰু ইয়াতে অলপমান ক্ৰীম অলপমান দি কেনে ধুনীয়াকৈ পৰিৱেশন কৰিলোঁ। আশা কৰোঁ আপোনালোকৰ আজি মোৰ ভিডিঅ'টো ভাল লাগিল। থেংকছ ফৰ ৱাচিং।